পঞ্চন জটা ধর চন্দ্রমৌলি গঙ্গাধর অক্ষমালা বিভূষিত ব্যাঘ শরণয় পরিধান সদাयुग ধ্যানরত বিশ্বকে সুরাপনি প্রণমা কৈলাসৰে শুভ্ৰ শিখৰত ধ্যানতে বিলীন হোৱা আমি শংকৰৰ যদিও কৰ্তব্য সংহাৰ কাৰ্যৰ তথাপিও সময়ে সময়ে প্ৰভুৱে আজ্ঞা কৰে ভক্তৰ পৰীক্ষাৰ বাবে। ভক্তই আমাক কয় করুণাময় আশুতোষ বলি, কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম ধূলা ধূসৰিত ভূত প্ৰেতৰ সংগী বুলি আমাক কৰে তিৰস্কাৰ।
যেনেকৈ নাভাবো কিয় জগতত মাত্ৰ আমি দেখুৱাওঁ যত জীৱ তত শিৱ জগতৰ ঈশ্বৰ হৈও সৰ্বকালে আমি দৰিদ্ৰ হৈয়ে ৰলো পাৰ্বতীয়ে অশেষ কষ্টৰ মাজতে আমাৰ সংসাৰ চলাব লাগিছে আমাৰ তাত কোনো খেদ নাই আমাৰ পৰা বৰ লাভ কৰি জগতবাসী সুখী হৈছে তাতে আমি পাওঁ পৰম আনন্দ আমাৰ কোনো মোহ নাই সেয়েহে আমি কোনো মায়াৰ অধীন নহয় প্ৰভু নাৰায়ণ মোহ নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ ক'লে আহক আহক দেৱৰীকে প্ৰভু আমাক জানো কেতিয়াবা মায়াৰ বন্ধনত পৰা দেখিছে প্ৰভু দেৱৰী আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই মায়াৰ বন্ধনত আকৌ পৰিব কেনেকৈ তুমি কাৰ মায়াৰ কথা কৈছা দেৱৰীকে বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু বিষ্ণুৰ মায়াৰ কথা নাৰায়ণ যি নাৰায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধৰি অঘোৰক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিলে সেই মায়াময় মোহিনী ৰূপ জানো আপুনি দেখিছে প্ৰভু প্ৰভু নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিলে নাৰায়ণ মোক ভালদৰে বুজাই কচোন দেৱৰীকে প্ৰভু দেৱৰীকে মহাসমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল তেতিয়া অসুৰক বঞ্চিত কৰিবৰ বাবে নাৰায়ণে মোহিনী ৰূপ ধৰিলে আৰু সেই মোহিনীৰ ভুল গৈ থাকোঁতে দেৱতাসকলে অসুৰক বঞ্চিত কৰি অমৃত পান কৰি গুচি গ'ল প্ৰভু সঁচানে দেৱৰীকে সঁচা প্ৰভু কিন্তু সেই মায়াই মোক দেখোন স্পৰ্শই কৰিব নোৱাৰে পিছে প্ৰভু কথা আৰু কামৰ মাজত অনেক সময়ত সম্পৰ্ক নাথাকিবওতো পাৰে মই জিতেন্দ্ৰ দেৱৰীকে মই কাম দেৱকো ভস্ম কৰি থৈছো গতিকে দেৱৰীকে প্ৰভু বিষ্ণুৰ সেই মায়াই স্পৰ্শই কৰিব নোৱাৰে গতিকে আজিয়ে মই নাৰায়ণৰ ওচৰলৈ গৈ তেওঁৰ পৰা ভালদৰে দৰ্শন কৰিম সেই মোহিনী ৰূপ চাওঁ বাৰু প্ৰভু বিষ্ণুৰ সেই মোহিনী আমাক কেনেদৰে স্পৰ্শ কৰিব পাৰে আৰু আমিও পৰম আনন্দেৰে সেই ক্ষণলৈকে বাট চাম দেৱৰীকে প্ৰভু আমি এতিয়া বিদায়হে মাগিছো নাৰায়ণ নাৰায়ণ যাওঁ এদিক্ষণে প্ৰভুৰ নাৰায়ণৰ ওচৰলৈ